আজি কিছুদিনৰ আগত আমি শুনিবলৈ পাইছিলোঁ, যিহেতুকে মই আপোনালোকক আগতে এটা কথাই অৱগত কৰি লওঁ, যিহেতুকে বৈদ্যুতিন মাধ্যমৰ যোগেদি সম্প্ৰচাৰ হোৱাটো মানে আমি বিচাৰোঁ। প্ৰথম কথাটো এনেকুৱা ধৰণৰ, আজি কিছুদিনৰ আগত আমি অৱগত হৈছিলোঁ বা আমি জানিবলৈ পাইছিলোঁ যে চিলাপথাৰৰ পৰা বেছি দূৰ নহয়, 6 কিলোমিটাৰ দূৰত এটা MES বুলি এটা ঠাই আছিলে, যিটো ঠাইত এগৰাকী হিন্দু সম্প্ৰদায়ৰ তিৰোতা 12 বছৰীয়া কন্যা সন্তান, এই কন্যা সন্তানগৰাকী নিৰুদ্দেশ হৈছিলে। নিৰুদ্দেশ হোৱাৰ কাৰণে ইতিমধ্যে আমি গম পোৱা মতে মানে আপোনাৰ আউটপোষ্টত মানে এখন এজেহাৰ দাখিল কৰিছিলে যে কন্যা সন্তানগৰাকী নিৰুদ্দেশ হৈছিলে। গতিকে সেই কন্যা সন্তানগৰাকী আজি আমি ৰাতিপুৱা সময়ত খবৰ পাইছিলোঁ যে ৱেষ্ট বেংগলৰ বৰ্ধমান জিলাত যিজন ল'ৰাই মানে নিৰুদ্দেশ কৰি বা পলুৱাই নিছিলে বা চুৰ কৰি নিছিলে, সেই ল'ৰাজনক মানে আৰু ছোৱালীজনীৰ সতে একেলগতে তেওঁক মানে আৰক্ষী প্ৰশাসনে কায়ত্ব কৰিবলৈ সক্ষম হৈছে। তাৰ বাবে আতিফ আকৰাম অনুমানিক 15-16 বছৰ হ'ব, 18-19 বা মানে 17-18 এনেকুৱা কিবা এটা হ'ব অনুমানিক। কিন্তু এটা দুখৰ বিষয়, ৰাতিপুৱা মানে আপোনাৰ ধৰি আনি কাৰায়ত্ব কৰাই আনি পাছত দিনৰ বেলাত মানে আমি বিভিন্ন চিলাপথাৰ অঞ্চলবাসীৰ পৰা শুনিবলৈ পালোঁ যে ইতিমধ্যে ল'ৰাজন মানে পলায়ন হ'বলৈ মানে তেওঁ সুবিধা পাইছিলে। কিন্তু এটা দুখৰ বিষয় যে পলায়ন হ'বলৈ আৰক্ষী থানাৰ পৰা পলায়ন হ'বলৈ সুবিধা পোৱাটো এটা দুখজনক বিষয়, কাৰণ চিলাপথাৰ আৰক্ষী থানা এখন নিকটবন্দীয়া বা মানে শক্তিশালী এখন থানা। গতিকে এই কথাটো আমি অকণমান আমাৰ প্ৰশ্নবোধক আছে। কিন্তু এটা কথা শুনিবলৈ পালোঁ যে তেওঁক কাৰায়ত্ব কৰিছে যে নৈশ বাছত যাত্ৰা কৰা, কিন্তু নৈশ বাছত যাত্ৰা কৰিবলৈ সুবিধাখিনি কেনেকৈ পালে, কি কথা, এইখিনি এতিয়ালৈকে আমি সবিশেষ গম পোৱা নাই। কিন্তু টিকেটটো কাটিব লাগিব, টিকেট কোনে কাটি দিলে, নৈশ বাছখনত টিকেট কোনে কাটি দিলে, তাৰো এটা বিহিত ব্যৱস্থা হ'ব লাগে, বিহিত বিচাৰ হ'ব লাগে। আৰু আমি এই কথাটোত এটা কথা কওঁ যে এই যিটো আপোনাৰ নবালিকক বা লেব জাহাদৰ যিটো এটা চক্ৰান্তমূলক হাৰামী এটা দুষ্কৃতি কৰি এটা যিটো দল আছে, এই দলক আমি আৰক্ষী প্ৰশাসনক অনুৰোধ কৰিছোঁ, আহ্বান জনাইছোঁ, তেওঁলোকে পালি পোখাই ইয়াৰ পৰা উঠাব লাগে। আৰু অনাগত দিনত নহ'লে ইয়াৰ পৰা এটা বিয়পি মানে বিৰাট ভয়ংকৰ এটা ৰূপ ল'ব, যিটো ৰূপ এতিয়াই থাম কাটিব লাগে। নহ'লে অনাগত দিনত ইয়াৰ এই যিটো এইটো হৈ আছে, এই হৈ থকাত প্ৰতিজন মাক বাপেক, প্ৰতিজন পিতৃ মাতৃয়ে সকলোখিনি বা ককা দেউতা যিখিনি আছে বা সামাজিক যিখিনি সচেতন সামাজিক শিক্ষাবিদ সচেতন মহলৰ যিসকল আমাৰ মান্যৱৰ ব্যক্তি আছে, তেওঁলোককো আহ্বান জনাইছোঁ, আপোনালোকে সকলোৱে আহ্বানক আৰু আৰক্ষী প্ৰশাসনক এইটোৱে জনাইছোঁ যে তেওঁলোকে এই যিটো আমাৰ এতিয়া এই যে হৈ আছে এইটো লভ জেহাদৰ কেছটো তেওঁ পালি পোখাই উঠাব লাগে আৰু অনাগত দিনলৈ এনেকুৱা নহ'ব লাগে বুলি আমি আহ্বান জনাইছোঁ। দুষ্কৃতিকাৰী আমি অনুমানিক এতিয়া হোজাই বুলি আমি গম পাইছোঁ, কিন্তু প্ৰপাৰলি এতিয়ালৈকে আমি গম পোৱা নাই। গতিকে আমি এতিয়া বৰ্তমান হোজাই বুলিহে গম পাইছোঁ। আধাৰ কাৰ্ডৰ জৰিয়তে মানে আমি হোজাই বুলি গম পাইছোঁ। 3 দিন পূৰ্বে চিলাপথাৰ লেকাবালিৰ MES নামৰ অঞ্চলৰ পৰা এগৰাকী নাবালিকা অপহৰণ হৈছিল, আৰু এই অপহৰণৰ লগত জড়িত ব্যক্তিজনক ইতিমধ্যে চিলাপথাৰ আৰক্ষী প্ৰশাসনে পৰিয়ালবৰ্গৰ সহযোগত গৈ ৱেষ্ট বেংগলত ধৰা পেলায়। তো এই যিজন ক্ৰিমিনেল, সেই ক্ৰিমিনেলজন আতিফ আকৰাম, তেখেতৰ দেউতাকৰ নাম আব্দুল আজিজ। তেখেতৰ ঘৰ আমি পৰিয়ালবৰ্গই আৰু আমি প্ৰশাসনৰ পৰা জনা মতে হোজাই জোতাং বস্তি বুলি আমি জানিব পাৰিছোঁ। আৰু সেই অনুযায়ী তেওঁক আজি দুয়োকে ল'ৰাক আৰু ছোৱালী দুয়োকে আনি থানাত হাজিৰ কৰালে। ৰাতিপুৱা ধৰি আনি হাজিৰ কৰোৱাৰ পিছত অতি পৰিতাপৰ বিষয় আমি জানিব পাৰিছিলোঁ যে তেওঁ আবেলি ঠিক প্ৰায় 3-3:30 মান বজাত এই ল'ৰাজন থানাৰ পৰা পলায়ন কৰিবলৈ সক্ষম হৈছিল। আমি এটাই দাবী কৰিব খোজোঁ যে এনে প্ৰশাসনৰ পৰা আমি কি ধৰণৰ আশা কৰিম, যি প্ৰশাসনৰ ইমান বেষ্টনীৰ মাজৰ পৰা এজন অপৰাধী পলাই যাবলৈ সক্ষম হৈছে। তো সেই অনুযায়ী আমি সাধাৰণ জনতাই এইখিনিৰ উদ্বেগ প্ৰকাশ কৰিছোঁ, আমি ধিক্কাৰ দিছোঁ। এনেধৰণৰ প্ৰশাসনে অদূৰ ভৱিষ্যতে এনেকুৱা প্ৰশাসনৰ পৰা আমাৰ সাধাৰণ জনতাই কেনেধৰণৰ সুৰক্ষা পাব, তাৰ ওপৰত এক প্ৰশ্ন উত্থাপন হৈছে। ইয়াতে আজি আমি এই মুহূৰ্তত এই ৰাতি পৰ্যন্ত আমি তেওঁলোকৰ লগত সহযোগিতা ৰাখি পেলাই ইতিমধ্যে গম পাইছোঁ যে খন্তেক সময় আগতে ইয়াত যিহেতু আহি প্ৰশাসনৰ ঊৰ্ধ্বতম
যিসকল বিষয়া আছে তেওঁলোকো আহি উপস্থিত হ'লেই তেওঁলোকৰ তৎপৰতাত পুনৰ সেইজন অপৰাধীক ধৰিবলৈ সক্ষম হৈছে। কিভাবে লাভ জিহাদ? এই বিষয়টোত আমি সাধাৰণতে লাভ জেহাদ বুলি ক'ব খোজোঁ, যিহেতু এনেধৰণৰ কেছটো চলি আছে। ছোৱালী হৈছে হিন্দু ছোৱালী আৰু ল'ৰা হৈছে মুছলিম ল'ৰা, আৰু তেওঁৰ ল'ৰাটো হৈছে হোজাই, কিন্তু হোজাইলৈ ছোৱালীজনী নিনি তেওঁ ৱেষ্ট বেংগলৰ ফালে লৈ যোৱাৰ মূলতঃ ইয়াত এটা ৰহস্য থাকিব পাৰে, আৰু হয়তো সেই ল'ৰাজনৰ লগত এটা ডাঙৰ গেং, এটা জেহাদী গেং জড়িত থাকিব পাৰে বুলি আমাৰ সন্দেহ হয়। ঘটনাটো আজি 3 দিন পূৰ্বে চিলাপথাৰ লেকাবালিৰ MES নামৰ অঞ্চলৰ পৰা এগৰাকী নাবালিকা অপহৰণ হৈছিল, আৰু এই অপহৰণৰ লগত জড়িত ব্যক্তিজনক ইতিমধ্যে চিলাপথাৰ আৰক্ষী প্ৰশাসনে পৰিয়ালবৰ্গৰ সহযোগত গৈ ৱেষ্ট বেংগলত ধৰা পেলায়। তো এই যিজন ক্ৰিমিনেল, সেই ক্ৰিমিনেলজন আতিফ আকৰম, তেখেতৰ দেউতাকৰ নাম আব্দুল আজিজ। তেখেতৰ ঘৰ আমি পৰিয়ালবৰ্গই আৰু আমি প্ৰশাসনৰ পৰা জনা মতে হোজাই জোতাং বস্তি বুলি আমি জানিব পাৰিছোঁ, আৰু সেই অনুযায়ী তেওঁক আজি দুয়োকে, ল'ৰাক আৰু ছোৱালী দুয়োকে আনি থানাত হাজিৰ কৰালে। ৰাতিপুৱা ধৰি আনি হাজিৰ কৰোৱাৰ পিছত অতি পৰিতাপৰ বিষয় আমি জানিব পাৰিছিলোঁ যে তেওঁ আবেলি ঠিক প্ৰায় 3-3:30 মান বজাত এই ল'ৰাজন থানাৰ পৰা পলায়ন কৰিবলৈ সক্ষম হৈছিল। আমি এটাই দাবী কৰিব খোজোঁ যে এনে প্ৰশাসনৰ পৰা আমি কি ধৰণৰ আশা কৰিম, যি প্ৰশাসনৰ ইমান বেষ্টনীৰ মাজৰ পৰা এজন অপৰাধী পলাই যাবলৈ সক্ষম হৈছে। তো সেই অনুযায়ী আমি সাধাৰণ জনতাই এইখিনিৰ উদ্বেগ প্ৰকাশ কৰিছোঁ, আমি ধিক্কাৰ দিছোঁ। এনেধৰণৰ প্ৰশাসনে অদূৰ ভৱিষ্যতে এনেকুৱা প্ৰশাসনৰ পৰা আমাৰ সাধাৰণ জনতাই কেনেধৰণৰ সুৰক্ষা পাব তাৰ ওপৰত এক প্ৰশ্ন উত্থাপন হৈছে। ইয়াতে আজি আমি এই মুহূৰ্তত এই ৰাতি পৰ্যন্ত আমি তেওঁলোকৰ লগত সহযোগিতা ৰাখি পেলাই ইতিমধ্যে গম পাইছোঁ যে খন্তেক সময় আগতে ইয়াত যিহেতু আহি প্ৰশাসনৰ ঊৰ্ধ্বতম যিসকল বিষয়া আছে তেওঁলোকো আহি উপস্থিত হ'লেই তেওঁলোকৰ তৎপৰতাত পুনৰ সেইজন অপৰাধীক ধৰিবলৈ সক্ষম হৈছে। কিভাবে লাভ জিহাদ? এই বিষয়টোত আমি সাধাৰণতে লাভ জেহাদ বুলি ক'ব খোজোঁ, যিহেতু এনেধৰণৰ কেছটো চলি আছে। ছোৱালী হৈছে হিন্দু ছোৱালী আৰু ল'ৰা হৈছে মুছলিম ল'ৰা, আৰু তেওঁৰ ল'ৰাটো হৈছে হোজাই, কিন্তু হোজাইলৈ ছোৱালীজনী নিনি তেওঁ ৱেষ্ট বেংগলৰ ফালে লৈ যোৱাৰ মূলতঃ ইয়াত এটা ৰহস্য থাকিব পাৰে, আৰু হয়তো সেই ল'ৰাজনৰ লগত এটা ডাঙৰ গেং, এটা জেহাদী গেং জড়িত থাকিব পাৰে বুলি আমাৰ সন্দেহ হয়। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।